মই এইখন ঘৰত নাথাকিম নেকি চাগে আৰু। কেলেনো মোৰ শুনা মোৱাটো, ঐ এইখন ঘৰত নাথাকি তুমি কোনখন ঘৰলৈ যোৱানো? এইখন ঘৰত আজিকালি মই মোবাইল চবাইল একো চাবলৈ নাপাওঁ আইতা। মামাহঁতৰ ঘৰলৈকে যামগৈ বুলি ভাবিছোঁ আৰু। সেইটো কথা মানে। পিছে মাঘৰ বিহু ক'ত খাম বুলি ভাবিছা? মামাহঁতৰ ঘৰত নে ইয়াতে খাম বুলি ভাবিছা? নে খাই কৰি যাম বুলি ভাবিছা? শুনা মোৱা, তুমি যদি মাক কৈ পানি মোবাইলটো চাবলৈ দিব পাৰা তেতিয়া নাযাম চাগে আইতা। আইঅ মোৰ শুনা মোৱাটো, হ'ব দিয়া, তুমি মোবাইলো চাব নালাগে, মাৰ ভাগৰ গালিও খাব নালাগে, আৰু মমাইহঁতৰ ঘৰলৈও যাব নালাগে। কাইলৈ মাঘৰ বিহু নহয়, সকলোৱে মিলি জুলি সৌ বৰপুখুৰী পাৰত মেজি ভোজ খাব লাগিব। শুনিলা? কাইলৈ আমি মেজি ভোজ খাবলৈ যাম, ওলাবা। আইতা, আমাৰ লগৰ তীখৰহঁতে হেনো আমাৰ লগত মেজি ভোজ নাখায়। সিহঁতি হেনো ঘৰতে অকলে অকলে মেজি ভোজ খাব। অকলেনো মেজি ভোজ খায়নে বাৰু? একো নহয় দিয়া শুন, তেনেকৈ ক'ব নাপায় নহয়। তীখৰৰ দেউতাকহঁতি আমাৰ লগত নাখায় কাৰণে তীখৰে তোমাক তেনেকৈ কৈছে। তীখৰক তুমিয়ে আমাৰ লগত খাবলৈ মাতি দিবা, আহিব নহয়। ঠিক আছে আইতা, তীখৰক তেতিয়া মই আমাৰ লগত মেজি খাবলৈ মাতি দিম হা। ঠিক আছে। এতিয়া ব'লা, ভাত হ'লেই চাগে, খাই বৈ সোনকালে শুওঁগৈ। কাইলৈ আকৌ ৰাতিপুৱা সোনকালে শুই উঠি মেজি তললৈ যাব লাগিব নহয়, নহ'লেচোন দেৰিয়ে হ'ব। ব'লা শুন। নেখাওঁ, মই কাৰো লগত মেজি ভোজ নাখাওঁ। কম্পাউণ্ডৰ ভিতৰত নিজৰ টকাৰে 5 কেজি গাহৰি মাংস আনি মই অকলেই মেজি ভোজ খাওঁ। 30 ঘৰ মানুহে মেজি ভোজ খাইছে, এতিয়ালৈকে চাউল এটাও নাই। মই DJ আনি ধামাকা লগাই দিছোঁ, ক'ত পাৰিব মোৰ লগত? আমাৰ ঘৰৰ বাকী মখা কলৈ গ'ল? ৰিম সোনকালে জুই জ্বলা, খানা বনাব লাগে। থালি দিম, আজি মই কাওঁ হিলাই দিম। বাকী একেলগে 30 ঘৰ মানুহে খোৱা মখাই মোৰ নাম লৈ লৈ খাব লাগিব। পুৰা হিলাই দিম মই আজি গাওঁ। খানা বনা, সোনকালে বনা। ঐ ককা, ইমান ৰাতিপুৱাই ইমান ডাঙৰ চাউণ্ড দি কোনে গান বজালে? ঐ অকৰা, আজি কেলে মাঘৰ বিহু নহয়, তীখৰৰ বাপেকে বজাব পাৰে, সেইটোহে অকণমান অহংকাৰী টাইপৰ। আমাৰ লগততো খানা নাখায়েই, সেইটো কাৰণে চাগে ঘৰতে অকলে অকলে আনি বজাইছে। আপুনিও যে কথা কয় আৰু দেই, সৰু ল'ৰাৰ আগত এনেকৈ কথা কয়নে বাৰু? ক'ত সৰু? মইতো ডাঙৰে হ'লো ন ককা? হয় বোপাই, তই বহুত ডাঙৰ হলি। হ'ব দিয়া, এতিয়া বিচনাতে শুই কথা পাতি থাকিলে বহুত দেৰি হ'ব। লোকে খানা খাবই, তাৰপিছতহে আমি গৈ মেজিৰ তল পামগৈ। ব'লা, উঠি গা পা ধুই আমি মেজিৰ তললৈ যাওঁ, ব'লা আইতা ব'লা। তহঁতৰ পৰা মানে ৰাতিপুৱা অকণমান শুবলৈও শান্তি নাই অ'। ব'ল, যাব লাগে তেতিয়া। ৰান্ধনীয়ে বৰ ধুনীয়া বনাইছে দেই। খানা খাবলৈ যেনেকুৱাই নহওক, চেণ্ট আৰু কালাৰ কিন্তু বঢ়িয়া দিছে। ককাইদেউ, অকল কালাৰ আৰু চেণ্টে নহয়, খাই চোৱাচোন কি টেষ্টি হৈছে। হয়, এতিয়া আৰু কোনোবা আহিবলৈ আছে নে কি বাৰু? আহিবলৈ আৰু বিশেষ নাই, সৰু 2জনমানহে আছে। তেতিয়া খাব লাগে আৰু। ৰ'বা আকৌ শুন, আমাৰ বলেন ককাইদেৱে কিবা এষাৰ কওক, তাৰপিছত আৰম্ভণি কৰিব লাগে আৰু নে কি? হ'ব, বেদেশৰে কৈ দেচোন কিবা এষাৰ, তাৰপিছত সকলোৱে আৰম্ভ কৰোঁ আৰু। ভাল বোলে, নমো নাৰায়ণ প্ৰসন্ন হৰিওক হৰি। আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীৱক কৰা পৰিত্ৰাণ, প্ৰভু জীৱক কৰা পৰিত্ৰাণ। এই বোলে কাৰণ নহ'লে কোনো কাৰ্য নহয়। আজি কাৰণটি হৈছে ভোগালী বিহুৰ উপলক্ষে সকলো ৰাইজে একত্ৰিত হৈ এসাঁজি খাবলৈ লৈছে। ইয়াতে ৰন্ধা বঢ়া দিয়া থোৱা অনেকখিনি অপায় মংগল হ'ব পাৰে। সৰ্বপৰাধ মৰীক্ষণ কৰি আগলৈকে আপোনালোকৰ আগত এইদৰে কৰি মেলি খাই থাকিবলৈ তেজবল শক্তি দি গোবিন্দে কৃপা কৰে। কৃষ্ণ হৈছে আৰু। ৰাইজসকল, তেতিয়াহ'লে খাব লাগে আৰু। যিয়ে হওক যিয়ে নহওক, খালো দেই মেজিৰ ভাত সাঁজ, বৰ সুখেৰে খালো। কিন্তু এনেকৈ অকলে ঘৰতে মেজি খোৱা নিচিনা সুখ আছেনে বাৰু ক'ৰবাত? এমখা লগত খাবি, মাংস পৰিব নে নপৰিব, সেইটো কাৰণে বাপেককে মই অকলেই খাওঁ। আছে, মেজি খাই পুৰা পেট টেকেলি কৰি শুই আছে চাগে। তহঁতি মেজি খালি নে? দাদাই খালো। বৰপুখুৰী পাৰতে খালো আমি নখাই।
এতিয়া ৰাতিলৈ মেজি ৰখিবলৈ যাম আৰু ঐ মাংস কেই পিচ পালি হয় হিচাপ নকৰিলো নহয় দাদাই দাদাই এইটো ডিজেটো কিনিলে নেকি অঁ নিকিনিলে ঐ বাপেৰেহঁতে এনেই দিব নেকি ঐ তহঁতি একো গান বাজনা নবজালি যে জানো বা ককাহেঁতি কেলে নানিলে তহঁতৰ ককাহঁতৰ দম লাগিব নহয় দম নহ'লে এইবোৰ আনিব নোৱাৰে নহয় শুন এই তীখৰক ৰাতি মেজি ৰখিবলৈ যায় নেকি বুলি মাতিবলৈ আহিছিলো মাতি দিব নেকি আমাৰ সি নাযায় আমাৰো সেই বাৰীৰ পিছপিনে বৰ ডাঙৰকৈ এটা বনাইছোঁ নহয় সেইটো ৰখিব লাগিব নহ'লে আকৌ সেইটো ৰখিবলৈ মানুহে নাইচোন সি নাযায় তই যাগে যা দেই হ'ব মই যাওঁ তেতিয়া খাবলৈকে পঠিওৱা নাই মেজি ৰখিবলৈ পঠিয়াম মই মোৰ ল'ৰা চিনি পোৱা নাই মোক খবৰ ল'বলৈ পঠাইছে আৰু আমি কেনেকৈ খাইছোঁ ডাঙৰ মহাৰ কাম হ'ব সেইটো কাৰণে পোৱালিটো পঠিয়াই দিছে তেহেঁতৰ কথা মই নাজানো বুলি ভাবিছে হেল্ল' বন্ধুসকল এই ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত হ'ল তীখৰৰ বাপেকৰ অহংকাৰী স্বভাৱটোনো কি হ'ল মেজি জ্বলিল নে নজ্বলিল তীখৰৰ ককাকৰনো কি গতি হ'ল এই সকলোখিনি চাবলৈ পাব ইয়াৰ পিছৰ খণ্ডটিত গতিকে ইয়াৰ পিছৰ খণ্ডটিৰ নটিফিকেশ্যন পাবলৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব তেতিয়াহে মোৰ ইয়াৰ পিছৰ খণ্ডটো নটিফিকেশ্যন হিচাপে পোনপ্ৰথমতে আপোনাৰ মোবাইলত কিটলিংকৈ বাজিব বাই বাই আৰু সকলো বন্ধু বান্ধৱীলৈকে মোৰ তৰফৰ পৰা মাঘ বিহুৰ বহুত বহুত ওলগ যাচিলোঁ হেপ্পী মাঘ বিহু